জুবিন গাৰ্গৰ প্ৰথমা পত্নী কোন? হয়, আপোনালোকে জানিলে আচৰিত হ'ব। জুবিন গাৰ্গৰ প্ৰথমা পত্নী কোন? আপোনালোকক এই ভিডিঅ'টোত এই প্ৰথমা পত্নীৰ বিষয়ে আপোনালোকক ক'বৰ কাৰণে আনিছো, কাৰণ জুবিন গাৰ্গ এজন শিল্পী আছিল। আৰু এই জুবিন গাৰ্গে অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ, ভাৰতবৰ্ষৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ, পৃথিৱীৰ এটা কোণৰ পৰা আনটো কোণলৈ সংগীতৰ যাত্ৰাত ঘূৰি ফুৰোতে অনেক মানুহক লগ পাইছিল, অনেক বন্ধুক লগ পাইছিল, অনেক বান্ধৱীক লগ পাইছিল, অনেক জুবিন অনুৰাগীক লগ পাইছিল, যিসকলে জুবিন গাৰ্গৰ গীত ভাল পাইছিল। আৰু গতিকে জুবিন গাৰ্গ তেওঁলোকৰ হিয়াৰ আমঠু আছিল। আৰু এই হিয়াৰ আমঠুক কাষৰ পৰা পাবৰ কাৰণে, কাষৰ পৰা চাবৰ কাৰণে, কাষৰ পৰা উপস্থিত হৈ তেখেতৰ গীত শুনিবৰ কাৰণে এই অসমৰ, এই ভাৰতৰ, এই পৃথিৱীৰ বহু লোক আচলতে ব্যাকুল হৈ আছে। আৰু আজি আমাৰ মাজত জুবিন গাৰ্গ নাই যদিও কিছুমান কথা স্পষ্ট হৈ পৰিছে যে এই সৃষ্টিৰাজি আচলতে আধৰুৱা হৈ ৰ'ল। জুবিন গাৰ্গে যদি বৃদ্ধ বয়সলৈকে জীয়াই থাকিল হয়, তেখেতৰ সৃষ্টিৰাজি আজি আৰু আমি পালো হয়। আৰু এই সৃষ্টিৰ যাত্ৰাত আজি সহায় কৰিছে কোনে? তেখেতৰ নিজৰ পত্নী গৰিমা গাৰ্গ শইকীয়াই। হয়, তেখেতৰ পত্নী গৰিমা গাৰ্গ শইকীয়া থকাৰ সময়ত কোনে এই শিল্পীজনক আৰু সহায় কৰিছিল? এই কথাবোৰ আপোনালোকে ভিডিঅ'টোত পাব আৰু এৰি নাযাব। কাৰণ এই গৰিমা গাৰ্গ শইকীয়া আছিল প্ৰথমতে শইকীয়া। তাৰ পিছত জুবিন গাৰ্গলৈ বিয়া সোমোৱাৰ পিছতে গাৰ্গ উপাধিৰে তেখেতৰ নামত সোণত সুৱগা কৰিলে। আৰু এই গাৰ্গৰ লগত মিলি তেওঁলোকৰ সৃষ্টিশীল মনে, তেওঁলোকৰ সৃষ্টিশীল অধ্যৱসায়ে আচলতে জুবিন গাৰ্গৰ এই সৃষ্টিশীল যাত্ৰাক যথেষ্ট উৎসাহ দিলে, উদ্দীপনা দিলে। আৰু সেইগৰাকী পত্নীয়ে হৈছে, যিগৰাকী পত্নীৰ কথা মই কৈ আছো, সেইগৰাকী পত্নীয়ে হৈছে গৰিমা গাৰ্গ, গৰিমা গাৰ্গ শইকীয়া। এইগৰাকী পত্নীয়ে জুবিন গাৰ্গক সময়ে সময়ে, দুখৰ সময়ত, বিপদৰ সময়ত, বাধা অহাৰ সময়ত তেওঁ ঘৰৰ ছালৰ দৰে থাকি ছাঁ দিছিল, সাহস দিছিল, উৎসাহ দিছিল, প্ৰেৰণা দিছিল। আৰু সেইগৰাকী পত্নীয়ে তেওঁক আচলতে উৎসাহ দিছিল যে সংগীত যাত্ৰাৰ পৰা খন্তেক বিশ্ৰাম লৈ চিনেমা কৰাৰ, য'ত অসমীয়া সংস্কৃতিৰ চিনেমা আচলতে এটা ভাল দিন আহিব বুলি। আৰু জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গ অৰ্থাৎ জুবিন গাৰ্গৰ পত্নীয়ে এই কামখিনিত যথেষ্ট উৎসাহ দিয়াৰ কাৰণেই আমি জুবিন গাৰ্গৰ পৰা এনেধৰণৰ অসমীয়া মুভি পাবলৈ আৰম্ভ কৰিছিলো। কিন্তু দুখৰ বিষয়, এই পত্নীগৰাকীক এৰি জুবিন গাৰ্গে নিজৰ পত্নীক এৰি আচলতে ইহ সংসাৰৰ পৰা বিদায় মাগিলে। আৰু অসমৰ ৰাইজকো লগ এৰি তেওঁ ইহ সংসাৰৰ পৰা বিদায় মাগিলে। কিন্তু সৃষ্টিৰাজি আজিও থাকি গ'ল, আৰু বহু কাম থাকি গ'ল তেওঁৰ আধৰুৱা হিচাপে। মনটো তেওঁৰ বহুত ডাঙৰ আছিল, দুখীয়াক সহায় কৰিছিল। আৰু সেই ক্ষেত্ৰত নিজৰ পত্নী এই গৰিমা গাৰ্গ শইকীয়াই কেতিয়াও বাধা দিয়া নাছিল। গতিকে এই গৰিমা গাৰ্গ শইকীয়াই তেখেতৰ নিজৰ পত্নী, আৰু এই পত্নীৰ সাহসতে তেওঁ বহুত কাম কৰিবলৈ উৎসাহিত হৈছিল আৰু কৰি গৈছিল। ধন্যবাদ।